ইয়াৰ জাতীয় উৎসৱ আমি আচলতে সকলোৱে এই বিহুত আমি অকল মানে আগত যেনেকৈ আছিল আমি পথাৰত বিহু পালন কৰিছোঁ, আজিকালি আমি মঞ্চত বিহু পালন কৰি আছোঁ। গতিকে মই বিচাৰোঁ আৰু এই মঞ্চৰ পৰাই যাতে গোটেই অসমবাসীলৈকে এইটো মানে আমাৰ বাৰ্তা যায় যাতে যে আমি আমাৰ বিহুৰ দ্বাৰাই আমি আমাৰ সমাজত যিটো ভাতৃত্ববোধ আছে সেইটো যাতে বজাই ৰাখোঁ। আৰু মই সকলোকে গুৱাহাটীবাসীৰ লগতে গোটেই অসমবাসীক মই বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্যৰ মই আশা ৰাখিছোঁ। ইয়াৰ লগতে মোক আমাৰ ৰাজগড় বিহুতলীৰ আমাৰ সভাপতি তেখেতে দুই এষাৰ মোৰ ইনষ্টিটিউশ্যনৰ বিষয়ে ক'বলৈকে দিছে। আচলতে মোৰ ইনষ্টিটিউশ্যনৰ বিষয়ে প্ৰায় জানেই অসমৰ মানুহে, পিউচ গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। আমি একেবাৰে পায়নিয়াৰ আছিলোঁ এলাইড হেল্থ ছায়েন্সৰ ওপৰত। ইয়াতে আমাৰ বহুত কেইখন কলেজ আছে, নাৰ্ছিং কলেজ আছে, ফিজিঅ'থেৰাপি কলেজ আছে, ফাৰ্মাচী কলেজ আছে আৰু পাৰামেডিকেল কলেজ আছে ইয়াতে। তাৰ লগতে আৰু কিছু আমি কোৰ্চ আমাৰ ইনষ্টিটিউশ্যনত আৰম্ভ কৰিছিলোঁ। আপোনালোকে জানেই যে এই 2024 চনৰ পৰাই আচলতে এডুকেশ্যনৰ নতুন এটা ধাৰা সৃষ্টি হ'বলৈ গৈ আছে আৰু ইয়াতে আচলতে আমাৰ যিটো আমাৰ অল অভাৰ ইণ্ডিয়াত যিটো আমাৰ শিক্ষাৰ যিটো মানদণ্ড তেখেতসকলে কৰিবলৈ গৈ আছে সেইটো যথেষ্ট উন্নত হ'ব আমি আশা ৰাখিছোঁ। কাৰণ ইয়াতে যিবোৰ কোৰ্চ আচলতে আমি এতিয়া দি আছিলোঁ, প্ৰফেশ্যনেলেই হওক বা টেকনিকেল কোৰ্চেই হওক, এই কোৰ্চবিলাকত আগতে যিটো আমাৰ ধৰক 3 বছৰীয়া কোৰ্চ আছিল বা 4 বছৰীয়া কোৰ্চ আছিল, এতিয়া তেনেকুৱা নহয়। এতিয়া আপোনালোকে এই শিক্ষাৰ যিটো তেওঁলোকে এটা কোৰ্চ চিলেবাছ এটা তৈয়াৰ কৰিছে, সেইটোত আপোনালোকে হয়তো এবছৰতে কিছুমান কোৰ্চ কৰিব পাৰিব, 2 বছৰতো কৰিব পাৰিব। কেতিয়াবা আপোনালোকে যেনেকৈ আপোনালোকৰ স্কিলৰ কাৰণে ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে আৰু এই কোৰ্চবিলাক আচলতে আপোনালোকে প্ৰফেশ্যনেলেই হওক বা টেকনিকেল কোৰ্চেই হওক এবছৰ কৰিয়ে আকৌ আপোনালোকে স্কিলৰ কাৰণে ক'ৰবাত জইনো কৰিব পাৰে আৰু তাৰপিছতে আহি আকৌ নেক্সট ইয়াৰ আপোনালোকে জইন কৰিব পাৰে এজ এ ডিপ্ল'মা কোৰ্চ হিচাপে। আকৌ তাৰ নেক্সট আপোনালোকৰ ধৰক 3 বছৰীয়া কোৰ্চ আছিল এজ এ ডিগ্ৰী কোৰ্চ হিচাপে কৰিব পাৰিব। এই ধাৰাটো আহি আছে এতিয়া আমাৰ নতুন এডুকেশ্যনেল পলিচিত। এইটো বৰ ভাল আমাৰ আচলতে শিক্ষক। এইখিনিৰ পৰা আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকল তেখেতসকল লাভৱান হ'ব মই ভাবোঁ আৰু আশা ৰাখিছোঁ ৰাজগড় বিহুতলীৰ পৰাই এই ধাৰাৰো এটা প্ৰচাৰ হওক। এডুকেশ্যন নতুন এডুকেশ্যন পলিচি আহি আছে, আপোনালোকে এইবিলাকক ভালদৰে উপস্থিত আছোঁ। মই ৰাজগড় বিহুতলী আমাৰ আচলতে বৰ পুৰণি ঐতিহ্যমণ্ডিত বিহুৰ মঞ্চ এইখন আৰু 67 মই জানাত এইখন 67 ইয়াৰ্ছ পুৰণা এখন মঞ্চ আৰু এই মঞ্চৰ পৰাই বহুত মানে আমাৰ অসমৰ যথেষ্টখিনি বিহু নাচনীয়ে হওক, বিহু দলেই হওক, এইবিলাক ওলাই গৈছে আৰু ইয়াৰ পৰা মই জানো ৰাজগড় এৰিয়াটোৰ পৰা আচলতে বহুত গায়ক গায়িকাও বহুত লাভৱান হৈছে। গোটেইবোৰ আচলতে লাভৱান হৈছে, সংগীতৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনতে হওক। ৰাজগড় বিহুতলী আৰু ৰাজগড় এৰিয়াটোৰ এটা যথেষ্ট সুনাম আছে আৰু মই ভাবোঁ এই সুনাম অক্ষুণ্ণ থাকক। আৰু আজি মোৰ আহি আচলতে খুব ভাল লাগিল। ইয়াৰ উদ্যোক্তাসকলৰ তেখেতসকলে যি ধুনীয়াকৈ বিহুত মঞ্চখন তৈয়াৰ কৰিছে, মই সঁচাকৈ আনন্দিত আৰু মই অসমবাসীক এই বিহু মঞ্চৰ পৰাই জনাব বিচাৰিছোঁ যে আমাৰ যিটো বিহু আছে আমি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখোঁ আৰু সকলোৱে যাতে আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ এই কামনা কৰি আচলতে বৰ্তমান সময়ত যদি চাবলৈ যোৱা যায় সাংস্কৃতিক সন্ধিয়াহে দেখিবলৈ পোৱা যায়। আচলতে আমাৰ যেতিয়া বিহু আমাৰ পথাৰৰ পৰা আহি যেতিয়া বিহু মঞ্চলৈকে আহিছিলে, এই বিহু মঞ্চত অহাৰ পিছত আচলতে কিছু আমাৰ গতিৰো অকণমান সলনি হৈছে, বিহু আগৰ বিহু হৈ থকা নাই। গতিকে মই ভাবোঁ যে মঞ্চ বিহুৱেও যথেষ্টখিনি নাম কৰিছে, যিখিনি কাম কৰি আছে মঞ্চ বিহুটো হেৰি পৰাই যিটো আমাৰ লতাশিল বিহুৰ পৰাই ষ্টাৰ্ট হৈছে। মই ভাবোঁ যে এই ধাৰা আগুৱাই যাব আৰু তেওঁলোকে যিখিনি আমাৰ দুখ ক্ৰুটি আছে বা যিখিনি আমাৰ এতিয়া ধৰক বিহুটো এনেকুৱা নহয় এতিয়া 24 আহি আছে
24 মানে চন চলি আছে গতিকে ইয়াত যথেষ্ট অকণমান আপোনালোকে বেলেগ দেখিবই কাৰণ সকলো বস্তুৱেই চেঞ্জ হৈ আহি আছে সময়ৰ লগতে গতিকে বিহুখনো হয়তো কিন্তু আমি সেই ধাৰাটো অক্ষুণ্ণ ৰাখিব লাগিব আৰু আশা ৰাখিছোঁ অসমবাসীয়ে এইখিনি যিখিনি আমাৰ মানে যিখিনি আমাৰ মানে ইয়াত ধৰক কৰিব নলগা আছে তেওঁলোকে দেখুৱাই দিব আমাক আঙুলিয়াই দিয়াব আৰু আমি সেইখিনি শুধৰণি কৰি ল'ম আমাৰ বিহুৰ মঞ্চৰে আৰু মই এই আশা ৰাখিছোঁ ৰাজগড় বিহুতলী ইয়াৰ কাৰণে এটা প্ৰতীক হওক বুলি ধন্যবাদ